এডুকেশ্যন খাদ্ৰ জ্ঞানলৈ স্বাগতম জনাইছোঁ। বহুতে কমেণ্ট কৰি মোক জনাইছিল যে DLED ইণ্টাৰেষ্টৰ এডমিশ্যনৰ ন'টিছ কেতিয়া ওলাব। চ' 2024 আৰু 25 বৰ্ষৰ নতুন DLED ইণ্টাৰেষ্টৰ পদ মুকলি হৈছে। চ' চাই ল'ব। প্ৰি ইণ্টাৰেষ্ট টেষ্ট হয় এইটো। 24 আৰু 26 বৰ্ষৰ 26 লৈকে হ'ব 2 বছৰ এইটো কোৰ্চ হয়। এইটো কাৰণে আপোনালোকে এন্ট্ৰেন্স এক্সাম ফাৰ্ষ্টত দিব লাগিব। তাৰ পিছতে আপোনালোকে সিলেকশন হ'লে আপোনালোকে গভৰ্ণমেণ্ট কোৰ্সত নাম ভৰ্তি কৰিব পাৰিব। চ' চাই লওঁ ইয়াত দিয়া আছে। এইটো DLED ইণ্টাৰেষ্টটো 2 বছৰ কোৰ্স হয়। ইয়াত আপোনালোকে মেক্সিমাম হায়াৰ ছেকেণ্ডাৰীৰ 50% হ'ব লাগিব। OBC জেনেৰেল আৰু আপোনালোকে SC ST STP কাৰণে আপোনালোকৰ 5% ৰিলেক্সেশ্যন পাব। চ' এজ লিমিট হ'ল 18 পৰা 34 লৈকে। এপ্লাই কাৰণে ডকুমেণ্টছ হায়াৰ ছেকেণ্ডাৰী এইবিলাক ডকুমেণ্টছ দিব লাগিব। চ' এপ্লিকেশ্যন ফিজ হ'ল ইয়াত 600 টকা ফিজ দিব লাগিব। এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট হ'ল 22/07/2024। 26 তাৰিখ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 11 তাৰিখ 8 মাহ 2024। এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 1/9/2024। আৰু ইয়াৰ এক্সাম হ'ব আপোনালোকৰ 8-9 ছেপ্টেম্বৰ মাহত 8 তাৰিখে এক্সাম হ'ব। আৰু ইয়াৰ ডিক্লেৰেশ্যন অফ ৰিজাল্ট 23/9/2024 তত আপোনালোকে ৰিজাল্ট পাব। চ' এইখিনি জনাব মই আহিছিলোঁ। যিখিনি ছাত্ৰ ছাত্ৰীসকলে ইণ্টাৰেষ্টেড আছে এই এক্সাম DLED দিবৰ কাৰণে তেওঁসকলে এতিয়াই অনলাইন এপ্লিকেশ্যন কৰক। অনলাইন এপ্লিকেশ্যনটো ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে তাৰ কাৰণে যদি আপোনালোকৰ ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট বক্সত আপোনালোকে জনাব। ভিডিঅ'টো দিবৰ কাৰণে মই নেক্সট ভিডিঅ'ত কি আপলোড কৰিব লাগিব এইখিনি মই জনাই দিম। চ' ধন্যবাদ। জয় আই অসম।